আছা ফটো এখন মোক দি থ'ব হোৱাটছআপত ভাল মাৰিব জানো নেকি মোৰ এইটো ইমান কম দাম কেমেৰাটো আমাৰ পহৰীৰ আচল মুহূৰ্তটো আহি পালে ইমান দিনৰ পৰিকল্পনা সাকাৰ হ'ব I request our inaugurator Dr. Rao to inaugurate this session ডিব্ৰুগড়স্থ জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ সভাকক্ষত যোৱা ইংৰাজী 10 নৱেম্বৰ তাৰিখে সামাজিক সংগঠন প্ৰহৰীৰ উদ্যোগত বিশিষ্টা কবিয়ত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন প্ৰাধ্যাপিকা আৰু প্ৰহৰীৰ সভাপতি ডক্টৰ কৰবী ডেকা হাজৰিকাৰ সভা নেতৃত্বত কৃতবিদ্য নমস্য পুৰুষ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ তথা বৰেণ্য বুদ্ধিজীৱী আৰু অসমৰ সুসন্তান ডক্টৰ নগেন শইকীয়াদেৱৰ ব্ৰঞ্জৰে নিৰ্মিত আবক্ষ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কাৰ্যসূচী সঞ্চালিত তথা সম্পন্ন হয়। প্ৰাৰম্ভতে ডক্টৰ নগেন শইকীয়াদেৱৰ ওপৰত আধাৰিত তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ অন্তত মঞ্চত উপবিষ্ট সাহিত্য একাডেমীৰ সচিব ডক্টৰ কে শ্ৰীনিবাস ৰাও, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, সভাৰ সভানেত্ৰী ডক্টৰ কৰবী ডেকা হাজৰিকা, বৰেণ্য ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, প্ৰহৰীৰ কাৰ্যকৰী সভাপতি ডাক্তৰ শান্তনু লহকৰ, সম্পাদিকা দীপা গোস্বামী, আৰক্ষী অধীক্ষক এছ মিশ্ৰ প্ৰমুখ্যে সন্মানীয় ব্যক্তিমণ্ডলীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কাৰ্যসূচী অনুযায়ী সম্বৰ্ধনাৰ অন্তত মঞ্চত উপবিষ্ট সুধীমণ্ডলীয়ে তেখেতসকলৰ ভাষণ প্ৰদান কৰে। ভগৱানৰ সৃষ্ট মানৱ এগৰাকী 4 লাখ মূৰ্তি ব্ৰঞ্জত প্ৰতিষ্ঠা কৰাটো সহজসাধ্য নহয়। এই কঠিন কামকে সফল কৰি তুলিলে শিল্পী সিংহদেৱে। এনে কিছুমান সৰু সৰু সপোন আমাৰ সফল হোৱা পহৰীৰ সফল হোৱা দেখি পহৰীয়ে এটা অতি ডাঙৰ সপোন দেখিলে। যি সপোনটো সম্পূৰ্ণ কৰিবলৈ পহৰীয়ে যথেষ্ট সমস্যা আৰু কষ্ট স্বীকাৰ কৰিব লগা হ'ল যদিও এই কামটো যথেষ্টখিনি ভাল ধৰণে আমি কৰিব পাৰিলোঁ। এই কামটো আছিল অধ্যাপক ডক্টৰ নগেন শইকীয়াদেৱৰ এটি পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তাক নগৰত প্ৰতিষ্ঠা কৰা। নগেন শইকীয়া ছাৰে কৈছে, তেখেতেই কৈছে জীৱন কালতেই মানুহক ভাল কামৰ স্বীকৃতি প্ৰদান কৰা উচিত। ডক্টৰ নগেন শইকীয়াই এই কথাটো কৈছিলে আৰু সেই কথাটো আজি আমাৰ সম্পাদকে ক'লেই যে আমি সাকাৰ অনুভৱ দিব পাৰিছোঁ। আমি তেখেতৰ কথাকে তেখেতক আমি ৰূপায়িত কৰিবৰ কাৰণে আমি যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সন্মানীয় প্ৰতিবৃন্দ, আজি সঁচাকৈ আমাৰ কাৰণে এটা পবিত্ৰ দিন, কাৰণ আমি ডক্টৰ নগেন শইকীয়া তেখেতৰ বিষয়ে আমি ক'বলগীয়া নাই যদিও আমি সকলোৱে অনুভৱ কৰোঁ তেখেত আমাৰ ডিব্ৰুগড়ৰ গৌৰৱ। আজি আমি অলপ আগতে যিখন তথ্যচিত্ৰ চালোঁ তাত সাহিত্য একাডেমীৰ ডক্টৰ ৰাৱে এটা সুন্দৰ কথা কৈছে যে প্ৰফেচৰ নগেন শইকীয়া ইজ ওৱান অফ দি ইমৰ্টেলছ অফ ইণ্ডিয়ান মডাৰ্ণ ইণ্ডিয়ান লিটাৰেচাৰ। গতিকে এনেকুৱা এজন আমি উপযুক্ত ব্যক্তি আৰু এই ব্যক্তিজনৰ আমাৰ সাহিত্য আৰু জনজীৱনলৈ যি অৱদান আমি এই কথা স্বীকাৰ কৰোঁ। আমি ইতিমধ্যে এটা কথা উঠিছে যে জীৱিত কালত কেলেই এজন মানুহৰ প্ৰতিমূৰ্তি সাজিব লাগে। ইতিমধ্যে তাৰ বিষয়েও আমাৰ গোস্বামী ডাঙৰীয়াই আগৰ এটা প্ৰসংগলৈ লোকে কৈছে যে জীৱিত কালতে মানুহক যি আমি সন্মান মৰম যাচিব লাগে জীৱিত কালতে।
ইতিমধ্যে আমি অসমত কিন্তু এইটো বিৰল উদাহৰণ। ডক্টৰ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি সদৌ অসম ছাত্ৰ সন্থাই তেখেতক জীৱিত কালতে কৰিছিলে আৰু তাৰপিছত বোধহয় এইটো দ্বিতীয় এটা উদাহৰণ অসমত। আৰু আমি দেখিছোঁ যে অন্য ক্ষেত্ৰত ৰাজনীতিবিদসকলৰ ক্ষেত্ৰত বা শিল্পীসকলৰ ক্ষেত্ৰতো মূৰ্তি নিৰ্মাণ কৰা হয়, কিন্তু সাহিত্যিকৰ জীৱিত কালত মূৰ্তি বোধহয় এইটো প্ৰথম হ'ব। আৰু সেইকাৰণে প্ৰহৰী এটা আমাৰ এটা ডিব্ৰুগড়ৰ চালুকীয়া অনুষ্ঠান, খুব কম পৰিসৰতে তেওঁলোকে মাত্ৰ কেইজনমান ব্যক্তিয়ে অশেষ পৰিশ্ৰম কৰি এই অনুষ্ঠানটো গঢ় দিছে। আৰু তেওঁলোকে এই প্ৰথম অৱস্থাতে এনেকুৱা এটা ডাঙৰ কাম হাতত ল'লে, যিটোৰ কাৰণে আমাৰ এটা ডাঙৰ চানেকি হ'ব। उपस्थित विशिष्ट व्यक्ति होकर ऑनरेबल एसपी एंड ऑल दी मीडिया मेंबर्स प्रेजेंट मंचটো খুব ডাঙৰ। আজি ৰুমটো ইমান শিক্ষাবিদবিলাক আছে যে মানে আই ডোন্ট থিংক আই এম এক্সপিৰিয়েন্সড ইনাফ, মেচিয়ৰ্ড ইনাফ, নলেজেবল ইনাফ টু স্পীক। So more বেছি দীঘলীয়া নকওঁ। I think Nagin Saikia sir deserved what for his contribution. He deserved this kind of gesture from people of Dibrugarh, and that has been given rightly so today. আৰু মই প্ৰহৰীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই বস্তুটো, এই বিষয়বস্তুটো লৈ আগবাঢ়িবলৈ। আৰু মোৰ বহুতমান অফিচিয়েলছৰো ইয়াত সহায় সহযোগিতা আছে, মই সেইবিলাককো প্ৰহৰীৰ ফালে পৰাই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বহুতমান PSUজৰো সহায় সহযোগিতা আমি আগন্তুক দিনত পাম, এইটোও আমাৰ আশা আছে, সেইবিলাককো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু মোক যে ইমান এটা গুৰুত্বপূৰ্ণ সভাত আপোনাৰ লগত মাজত থাকিবলৈ যে সুযোগ দিলে, সেইবাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ব্যক্তি জীৱনত আটাইতকৈ সম্পদটোক আমি কেৰি কৰোঁ, আহৰণ কৰোঁ, আৰু সিয়ে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হয়। সেইটো হ'ল স্মৃতি, টকা নহয়। আমি স্মৃতি আচলতে জীৱনত উপাৰ্জন কৰোঁ আৰু সি জীৱনৰ শেষ কাললৈ তাক আমি কঢ়িয়াম। জাতি এটা স্মৃতি থাকে। স্মৃতিটোত আমি বহু বস্তু হয়, সময়ৰ সলনিৰ লগত এই বহু বস্তু মোচ খাই যায়, হেৰাই যায়। আৰু জাতিটোৰ সেই হেৰুৱা কাৰবাৰটো এনেকুৱা ধৰণৰ হয় যে জাতিটোৰ এটা ডাঙৰ সম্পদ হেৰুৱাই নহয়, জাতিটোৰ এটা অংশ হেৰাই যায়, খহি যায় ক'ৰবাত। আমি এই স্মৃতিটোক, এই স্মৃতিখিনিক যদি আমি প্ৰতিষ্ঠা নকৰোঁ, তাক যদি আমি সন্মান নজনাওঁ, তাক যদি সেই স্মৃতিখিনিৰ ওপৰত যদি আমি কৃতজ্ঞ নহওঁ, তে জাতি এটা কৃতজ্ঞ হ'ব নোৱাৰে। মই ডাঙৰকৈ কোৱা নাই এইটো কথা। এটা জাতি কৃতজ্ঞ হয় তাক। আজি মই ভাবোঁ যে আজিৰ এই অনুষ্ঠানটো এটা কৃতজ্ঞতাৰ দিন। আজিৰ দিনটো নগেন শইকীয়া ছাৰৰ প্ৰতিমূৰ্তি ডিব্ৰুগড়ত নহয়, এইটো অসমৰ ভূমিত হৈছে। অসমীয়া জাতি আপোনালোকে নাভাবিব যে ডিব্ৰুগড়ৰ বাসীয়ে নগেন শইকীয়া ছাৰক বহুত শ্ৰদ্ধা কৰে, এইটো নহয়। অসমৰ চুকে কোণে আমি ওপৰলৈ চাওঁ, 3জনমান মানুহ আমাৰ জীৱনকালত আমি পাইছোঁ, ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই আৰু নগেন শইকীয়া ছাৰ, যিসকলে আমাৰ গোটেই জীৱনটোত এটা বেলেগ ধৰণে পোহৰ পেলাইছে। এটা মৌলিক চিন্তা, এখন সমাজ এনেই চলি নাথাকে। এখন সমাজ চলাওঁতে এই সমাজত বহুকেইটা কাৰক আছে। এখন সমাজক শুদ্ধ পথত আচলতে পথটোৰ নিৰ্দেশনা দিয়ে, পথটোত আগবঢ়াই লৈ যায়, কঢ়িয়াই লৈ যায়। এইটো হ'ল এটা মৌলিক চিন্তা। সমাজখন চলিবৰ কাৰণে এটা শুদ্ধ চিন্তা, এটা নতুন কথা আমাক সমাজখনত লাগিব আগবাঢ়ি যাবৰ কাৰণে। এটা গতিত সমাজ নাযায়, সমাজখনত বহুত দল থাকে, কলহ থাকে, তাৰ মাজত আমি বাস কৰিছোঁ। মই দীঘলীয়া নকৰোঁ, এই গোটেই কথাবিলাকৰ কাৰক আৰু তাৰ সম্পদখিনিক আমি চিনি উলিওৱা উচিত। জীৱন কালত আমি যদি সেইসকল ব্যক্তিক যিয়ে আমাক আগবঢ়াই দিছে, পোহৰ দিছে, পথ দিছে, সেইসকলক আমি সন্মান জনাব লাগে। তাৰে প্ৰহৰীয়ে এই ডিব্ৰুগড়ত এনেকুৱা এটা মহান কাম কৰিছে। আজি অসমীয়া জাতিটোক প্ৰহৰীয়ে
কৃতজ্ঞ কৰি তুলিছে। আপোনালোকে আজি ইয়াত থিয় দি আমাক উৎসাহিত কৰাৰ বাবে অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা প্ৰতিমূৰ্তিৰ মাজত কি থাকে? আমাৰ শ্ৰদ্ধা, মৰম, ভালপোৱা, ভক্তি আটাইবোৰ সোমাই থাকে। আমি কেতিয়াও নেদেখা ভগৱানক মনেৰে কল্পনা কৰি তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰি পূজা কৰোঁ। কিন্তু সদায় দেখি থকা যিজন ব্যক্তি ভগৱানৰ দৰে যিজনে আমাৰ সমাজৰ উপকাৰ কৰে, সেই ব্যক্তিজনক কিন্তু আমি প্ৰতিমূৰ্তি সাজি ভক্তি কৰাৰ কথাটো আমাৰ মনলৈ নানো। আৰু মানে মানুহৰ মন এনেকুৱা যে আমি কথাবোৰ পাহৰি যাওঁ, এদিন হয়তো খুব সলাবো, পিছত পাহৰি যাওঁ। কিন্তু আমি ভাবোঁ যে ডিব্ৰুগড়বাসীৰ এটা চিনাকি হ'ল অধ্যাপক নগেন শইকীয়া। অসমৰ বাহিৰত ডিব্ৰুগড়ৰ চিনাকি অধ্যাপক নগেন শইকীয়া। ভাৰতে আমাক জানে যে এইখন নগৰতে এগৰাকী বিশিষ্ট সাহিত্যিক অধ্যাপক নগেন শইকীয়া আছে। এই নগেন শইকীয়া এনেকুৱা এগৰাকী ব্যক্তি যাক আমি কৃতজ্ঞতা জনাবলৈ, আমাৰ সন্মান জনাবলৈ ভাষাৰ অভাৱ। যিমানে গামোচা নিপিন্ধাওঁ, যিমানে ফুলৰ মালা নিদিওঁ, চেলেং চাদৰ নিদিওঁ, আমাৰ যেন সন্মানখিনিয়ে তেখেতক ঢুকি নাপায়। গতিকে আমাৰ মনত খেলালে সদৌ ডিব্ৰুগড়বাসীৰ হৈ এটা স্মাৰক যে আমি আপোনাক ভাল পাওঁ। এই মনৰ ভাৱটো বুজাবলৈকে এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ সপোন আমি দেখিলোঁ। আৰু এই সপোনটো কেনেকৈ তিল তিলকৈ, বিন্দু বিন্দুকৈ আমি সম্পূৰ্ণ কৰিলোঁ, সি নিজে আমাৰ কাৰণে এটা সপোন। আজি আমি সপোনত আছোঁ নে দিঠকত আছোঁ, সেই কথা ভাবিব লগা হৈছে যে সঁচাকৈয়ে এই সপোনটো পৰিপূৰ্ণ হৈ উঠিল। আৰু শইকীয়া ছাৰৰ মূৰ্তিটোনো কিয় লাগে ইমান মানুহ থাকোঁতে? কাৰণ এই ডিব্ৰুগড়ৰ প্ৰাণ হ'ল শইকীয়া ছাৰ। বহুতো ব্যক্তি আছে যাক আমি শ্ৰদ্ধা কৰোঁ, সমগ্ৰ অসম জুৰি আছে, কিন্তু অসমীয়া মানুহৰ বিবেক স্বৰূপে কাম কৰি আছে। মই যাক ভইচ অফ আছাম শব্দটো দিব খোজোঁ। যেতিয়াই আমাৰ সংকট হয়, যেতিয়া আমি বাট হেৰুৱাওঁ, যেতিয়া আমাৰ বিপদ হয়, তেতিয়া ছাৰে আমাৰ হৈ থিয় দিয়ে। কেৱল সাহিত্যিকেই নহয়, বহুত দিশত তেখেত আমাৰ অভিভাৱক। First and foremost, my sincere thanks to Prahari for posing faith in me and entrusting me with this task of unveiling or inaugurating the statue of such a distinguished writer and intellectual as Dr. Nagin Saikia ji. There was never a time when the society was without thinkers and intellectuals. If there is any rationality, any sense or any direction left in any of the civilizations, that was because these thinkers and writers guided those civilizations. If only kings and queens had run the societies, life of people even now would have been one of continual fear and danger of violent death, and the life of men solitary, poor, nasty, brutish and short, as Thomas Hobbes once wrote. Thanks to writers, poets and philosophers, human societies kept on progressing, and ironically and quite sadly, the very same societies that they helped to progress never held them in high esteem, barring odd occasions or two. If a fathomless and boundless deep, there we wander, there we weep, and the hungry craving wine, as William Blake once wrote, is not our condition only because of the poets, thinkers, writers and philosophers. A society that does not respect and listen to the writers can never be a progress society in every sense of the word. So, it is gladdening to see the citizens of Dibrugarh erecting a statue of Professor Nagin Saikia ji, a writer, philosopher and a scholar. The people of Dibrugarh and the Samiti should be congratulated for this progressive step. ইয়াৰ পিছতে আমি পঢ়ুৰি আমাৰ এই অনুষ্ঠানৰ সংগতি ৰাখি এখন আলোচনী প্ৰকাশ কৰিছোঁ। আলোচনীখন আমি এককভাৱে প্ৰফেচৰ নগেন শইকীয়াৰ ওপৰতে উৎসৰ্গা কৰিছোঁ।
ধন্যবাদ জানালো। আমি সকলোকে আলোচনীখন আমি যোগান দিম আৰু এতিয়া আমি অনুৰোধ কৰিছোঁ আমাৰ তেখেতক সকলোকে আলোচনীখন দিবৰ কাৰণে আমাৰ উপস্থিত থকা অনুৰোধ